আজিৰ দিনটোৰ অন্য এটা আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ সৈতে আলোচনা কৰিব ওলাইছোঁ। ভিডিঅ'টো আজি একেবাৰে শেষলৈকে চাই থাকক সকলোৱে। লাইক কৰি দিব আৰু মন্তব্য এটা দিবলৈ একেবাৰে নাপাহৰিব। এই যিকেইটা স্পৰ্শকাতৰ বিষয়, এই স্পৰ্শকাতৰ বিষয়কেইটা কোকৰাঝাৰ ফালৰ পৰা ওলাই আহিছে, BTC প্ৰশাসনৰ ফালৰ পৰা। আৰু সকলোৱে গম পায় যে BTC প্ৰশাসন বা BTCৰ শিক্ষক নিযুক্তিত যি পন্থা অৱলম্বন কৰিব, সেই পন্থা একেই পন্থা DW গ্ৰহণ কৰা দেখা যায়। গতিকে দুইটা নিযুক্তি প্ৰক্ৰিয়াতে সকলোখিনি কথা ওতঃপ্ৰোতভাৱে জড়িত আছে। আৰু শিক্ষামন্ত্ৰী মহোদয়ে আজি কি কৈছিলে সেয়া আপোনালোকে আজি ভিডিঅ' দেখা পালে যে আউটছাইড যিসমূহ ৰাজ্যৰ পৰা অবৈধ ডিগ্ৰী বা DLEডৰ ক্ষেত্ৰতে হওক বা BEডৰ ক্ষেত্ৰতে হওক, তাক পৰীক্ষণ কৰিবৰ কাৰণে এখন তদন্ত কমিটি গঠন কৰিছে। সেই কথাকেইটাৰ লগত জড়িত আৰু কেইটামান বহুত বেছি গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সৈতে আলোচনা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ সৈতে, যদিহে আপোনালোকৰ ফেচবুক বা হোৱাটছএপ গ্ৰুপ আছে। এটা এটাকৈ আমি গোটেই পইণ্টকেইটা আলোচনা কৰিম, গতিকে আপোনালোকে চাই থাকক, স্কিপ নকৰিব। আপোনালোকে একেবাৰে শেষলৈকে চাওক আৰু আপোনালোকৰ মন্তব্যসমূহ দিব। এইখন সম্পূৰ্ণ অফিচিয়েল নটিচ হৈ কোকৰাঝাৰ ফালৰ পৰা প্ৰকাশ পোৱা গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰ নটিফিকেশ্যন ডেট কোকৰাঝাৰ দ্য 21st August 2024. While preparing merit list of the candidates for the post of assistant teacher in UP and LP, the following parameters are taken into consideration. They are as follow. গতিকে যিসমূহ পাৰ্মানেণ্ট পোষ্টৰ কাৰণে প্ৰাৰ্থীসকলক চিলেক্ট কৰা হ'ল, কোনসকলক চিলেক্ট কৰা হ'ল আৰু কোনসকলক চিলেক্ট কৰা নহ'ল, সেইটো কেইটামান পইণ্ট দি দিছে। পইণ্টকেইটা আপোনালোকৰ সৈতে আলোচনা কৰিম। আপোনালোকে নিজেও আপোনালোকৰ মন্তব্যসমূহ দিব একেবাৰে শেষত। প্ৰথমটো পইণ্ট দিছে DLEড ফ্ৰম নিউজ। কেণ্ডিডেটছ অবটেইন দ্য DLEড ডিগ্ৰী ফ্ৰম নিউজ আৰ নট কনচিডাৰ। আটাইতকৈ গুৰুত্বপূৰ্ণ এইটো প্ৰথমতে দি দিলে তেওঁলোকে। গতিকে নিউজৰ পৰা যিসকলে DLEড কৰিছিলে তেওঁলোকৰ কাৰণে বহুত বেয়া খবৰ বুলি ক'ব পাৰি। বহুত বেয়াও লাগে নিউজৰ পৰা যিসকলে প্ৰাৰ্থীয়ে DLEড কৰিছে তেওঁলোকক এইবাৰ BTR যিটো নিযুক্তি প্ৰক্ৰিয়া তাত কিন্তু নাম অহা দেখা নাই এতিয়ালৈকে। গতিকে দ্বিতীয়টো আছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন। এইটো আটাইতকৈ ডাঙৰ সমস্যা। যিসকলে CTET পাছ কৰি থৈছে তেওঁলোকে আজি এটা কমেণ্ট কৰক যে আপোনালোকৰ ফাৰ্ষ্ট লেংগুৱেজ কি আছে, আছামিছ আছে নে ইংলিছ আছে। আপোনালোকে কমেণ্ট কৰক। যদি আপোনালোকৰ আছামিছ আছে তেতিয়াহ'লে আপোনালোকৰ ভাল কথা। কিন্তু যদিহে ফাৰ্ষ্ট লেংগুৱেজ আপোনালোকৰ হিন্দী বা ইংলিছ আছে তেতিয়াহ'লে অকণমান প্ৰব্লেম হ'ব পাৰে। যিখন স্কুলত আপোনালোকে চাকৰি কৰিব সেই স্কুলখনৰ প্ৰাথমিক যিটো ভাষা, সেই ভাষাটো CTETৰ ক্ষেত্ৰত ফাৰ্ষ্ট লেংগুৱেজ থাকিব লাগিব। যদিহে বড়ো মিডিয়ামৰ কাৰণে আপোনালোকে স্কুলখন এপ্লাই কৰিছে, তেনেকুৱা ধৰণৰ ভাষাগত সমস্যা কেনেকুৱা হয় সেইটো আপোনালোকে সকলোৱে গম পায় যে আছামিছ মিডিয়ামত আপোনালোকে এপ্লাই কৰিব হ'লে, চাকৰি কৰিব হ'লে আপোনালোকে CTETত ফাৰ্ষ্ট লেংগুৱেজ আছামিছ কৰিব লাগিব। যদিহে ইংলিছ আপোনালোকে মিডিয়ামৰ স্কুলত কৰে তেতিয়াহ'লে ফাৰ্ষ্ট লেংগুৱেজ ইংলিছ ল'ব লাগিব CTETৰ ক্ষেত্ৰত। 3 নম্বৰ আছে আউটছাইড ষ্টেট। HS ডিগ্ৰী DLEড ফ্ৰম ODL আউটছাইড ফ্ৰম ষ্টেট আৰ নট কনচিডাৰ্ড। অৰ্থাৎ বাহিৰৰ পৰা যিসকলে HS ডিগ্ৰী মাৰ্ক লৈ বহাইছে, HS কৰিছে, ডিগ্ৰী পাছ কৰিছে, DLEড কৰিছে ফ্ৰম ODL, এই ক্ষেত্ৰত অসমৰ যিটো ODL কোৰ্চ কৰা সেইসকলৰ কাৰণে কোনো প্ৰব্লেম নাই। এইটো সম্পূৰ্ণ বাহিৰৰ যিসকল ODLৰ প্ৰাৰ্থী তেওঁলোকৰ কাৰণে কৰিছে। আউটছাইড ফ্ৰম ষ্টেট আৰ নট কনচিডাৰ্ড। BEড ফ্ৰম আউটছাইড, আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা এইটোৱে। বহু প্ৰাৰ্থী আছে ৱেষ্ট বেংগলৰ পৰা BEড কৰা। BEড ডিগ্ৰী ফ্ৰম আউটছাইড অফ দ্য ষ্টেট আৰ নট কনচিডাৰ্ড হোৱাইল প্ৰিপেয়াৰিং মেৰিট লিষ্ট। অৰ্থাৎ BTRৰ ফালৰ পৰা যিসমূহ মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ল তাত BEড ডিগ্ৰী আউটছাইডৰ পৰা যিসকলে কৰিছিলে তেওঁলোকক মেৰিট লিষ্টত অন্তৰ্ভুক্ত কৰা নহ'ল, কনচিডাৰ কৰা নহ'ল। সেইটো তেওঁলোকে স্পষ্টীকৰণ দিছে। আৰু একেবাৰে শেষত ৰেক্টিফিকেশ্যন বুলি কথা দিছে। তেওঁলোকে কৈছে যে ইন কেছ অফ এনি ডেছক্ৰিপ্টিভ ডেট কেন বি ৰেক্টিফাইড। গতিকে এই গোটেইখিনি কথা আপোনালোকে মন দি আপোনালোকে শুনিলে বুলি ভাবিছোঁ। গতিকে আপোনালোকৰ মন্তব্যসমূহো জনাব। আৰু এইটো সম্পূৰ্ণ এটা অফিচিয়েল নটিচ হয়। ইয়াত কোনো আচলতে শংকাৰ কোনো কথা নাই। সম্পূৰ্ণ নটিচ ৱেবছাইটত আপোনালোকে পাব, যিটো boruland.education.in আপোনালোকে লগইন কৰি এইটো নটিচ পাব। আৰু এই সম্পৰ্কে আপোনালোকৰ মতামতসমূহ জনাব। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।